নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিট ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1921 চনত। মনত ৰাখিব অসম প্ৰদেশ কংগ্ৰেছ 1921 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটি আছে বন্দে মাতৰম ৰচনা কৰিছিল অৰ্থাৎ বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বঙ্কিম চন্দ্ৰ চেটাৰ্জী। মনত ৰাখিব বন্দে মাতৰম গীতটি বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিল বা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটি আছে কোন বছৰত লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজ বিপ্লৱৰ অনুমোদন হৈছিল? কোন বছৰত অৰ্থাৎ কোন চনত লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজ বিপ্লৱৰ অনুমোদন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1929 চনত। মনত ৰাখিব 1929 চনত লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজ বিপ্লৱৰ অনুমোদন হৈছিল। নেক্সট কুৱেশ্যনটি আছে হিমালয়ৰ সবাতোকৈ দক্ষিণৰ অংশ কি বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ শিৱালিক। মনত ৰাখিব হিমালয়ৰ সবাতোকৈ দক্ষিণ অংশক শিৱালিক বুলি জনা যায়। নেক্সট কুৱেশ্যনটি আছে তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি জম্মু আৰু কাশ্মীৰত। মনত ৰাখিব জম্মু কাশ্মীৰত উলাৰ হ্ৰদ অৱস্থিত। নেক্সট কুৱেশ্যনটি আছে তলৰ কোন দুখন দেশক ডুৰাণ্ট ৰেখাই বিভক্ত কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আফগানিস্তান আৰু পাকিস্তানক। মনত ৰাখিব আফগানিস্তান আৰু পাকিস্তানক ডুৰাণ্ট ৰেখাই বিভক্ত কৰিছে অৰ্থাৎ ভাগ কৰিছে। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী ক'ত অৱস্থিত? ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি এণ্টাৰ্কটিকাত। মনত ৰাখিব ভাৰতীয় স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী এণ্টাৰ্কটিকাত অৱস্থিত। নেক্সট কুৱেশ্যনটি আছে মেঘমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে? মেঘমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভাৰত আৰু চীনক। মনত ৰাখিব ভাৰত আৰু চীনক মেঘমোহন ৰেখাই ভাগ কৰে। নেক্সট কুৱেশ্যনটি আছে ভাৰতৰ দক্ষিণাত্যত অৱস্থিত পৰ্বতমালাবোৰৰ নাম কি? ভাৰতৰ দক্ষিণাত্যত অৱস্থিত দক্ষিণত অৱস্থিত পৰ্বতমালাবোৰৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ইলাচি পাহাৰ। মনত ৰাখিব ভাৰতৰ দক্ষিণাত্যত অৱস্থিত পৰ্বতমালাবোৰ হৈছে ইলাচি পাহাৰ। নেক্সট কুৱেশ্যনটি আছে তলৰ কোনটো ভাৰতৰ সৰ্বোচ্চ বিন্দু? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কাঞ্চনজংঘা। মনত ৰাখিব ভাৰতৰ সৰ্বোচ্চ বিন্দুটো হৈছে কাঞ্চনজংঘা বা শৃংগটো হৈছে কাঞ্চনজংঘা। নেক্সট কুৱেশ্যনটি আছে জম্মু কাশ্মীৰৰ তলৰ কোনখন ঠাই কেশৰৰ খেতিৰ বাবে বিখ্যাত? জম্মু কাশ্মীৰৰ তলৰ কোনখন ঠাই কেশৰৰ খেতিৰ বাবে বিখ্যাত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পেম্পোৰ। মনত ৰাখিব পেম্পোৰ ঠাইখন কেশৰ খেতিৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটি আছে তলৰ কোনখন নদীয়ে বংগোপসাগৰলৈ বৈ নাযায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি তাপ্তি। মনত ৰাখিব
তাপ্তি নৈয়ে বংগোপসাগৰলৈ বৈ নাযায় আন যি তিনিখন নৈ আছে এই তিনিখন নৈ বংগোপসাগৰলৈ বৈ যায় নেক্সট কোৱেশ্চনটি আছে তলৰ কোন কেইখন নদীয়ে বদ্বীপ গঠন কৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C গোদাবৰী কাবেৰী আৰু মহানদীয়ে মনত ৰাখিব গোদাবৰী কাবেৰী আৰু মহানদীয়ে বদ্বীপ গঠন কৰে নেক্সট কোৱেশ্চনটি আছে তলৰ কোন দুখন নদীয়ে পদ্মা নদী গঠন কৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A গংগা আৰু যমুনা মনত ৰাখিব গংগা আৰু যমুনাৰ নৈ দুখন লগ হৈ পদ্মা নদী নাম লয় বা পদ্মা নদী গঠন কৰে নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B ডিপগৈ মনত ৰাখিব ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হৈছে ডিপগৈ নেক্সট কোৱেশ্চনটি আছে কইনা নদী কোনখন নদীৰ উপনৈ অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C কৃষ্ণা মনত ৰাখিব কইনা নদীখন কৃষ্ণা নদীৰ এখন উপনৈ নেক্সট কোৱেশ্চনটি আছে তলৰ কোনখন নদীৰ প্ৰণালীয়ে জগ জলপ্ৰপাত সৃষ্টি কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ C সৰবৰ্ষনটি আছে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A দিহাং মনত ৰাখিব অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীখনক দিহাং নামেৰে জনা যায় নেক্সট কোৱেশ্চনটি আছে লুনি নদী তলৰ কোনটো অঞ্চলৰ পৰা বৈ আহিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B ৰাজস্থান মনত ৰাখিব লুনি নদীখন ৰাজস্থানৰ পৰা বৈ আহিছে নেক্সট কোৱেশ্চনটি আছে APJ আব্দুল কালাম দ্বীপ ক'ত অৱস্থিত APJ আব্দুল কালাম দ্বীপ ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A উৰিষ্যা মনত ৰাখিব APJ আব্দুল কালাম দ্বীপ উৰিষ্যাত অৱস্থিত